এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ ভোটে খেদিছে কংগ্ৰেছৰ 19 বিধায়কক। কংগ্ৰেছৰ 19 বিধায়কে ভোট খেদিবলৈ ল'ব লাগিব তাবিজ। কংগ্ৰেছৰ 19জন বিধায়কলৈ পৰামৰ্শ মন্ত্ৰী পীযুষ হাজৰিকাৰ। কংগ্ৰেছ এমএলএ থকা সমষ্টিসমূহত অলপ ডেভেলপমেণ্টৰ ক্ষেত্ৰত চাফাৰ কৰিছে মস্তিকাৰ নকৰোঁ। ভুলটো আমাৰ নহয়, ভুলটো তেওঁলোকৰ, কাৰণ তেওঁলোকে দিল্লীস্থ মাজে মাজে অসমলৈ অহা নেতাগৰাকীকটো সন্তুষ্ট কৰিবই লাগিব, নহ'লে তেওঁলোকৰ টিকটত কেঁচি লগাই দিয়ে। মাত্ৰ তেওঁলোকৰ এই ভয়টো কেনেকৈ ভাগিব পাৰি তাৰ তাবিজ এটা উলিয়াব লাগিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশ অনুসৰি হেনো কংগ্ৰেছ বিধায়কে সাক্ষাৎ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী বা আন কোনো কেবিনেট মন্ত্ৰীক। মুখ্যমন্ত্ৰী বা কেবিনেট মন্ত্ৰীক সাক্ষাৎ কৰিলেই প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে কংগ্ৰেছ বিধায়কসকল, যাৰ বাবে 19 বিধায়কৰ সমষ্টিৰ দুখ আৰু সমস্যাৰ কথা অৱগত কৰিব পৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্য কেবিনেট মন্ত্ৰী। কংগ্ৰেছৰ বিধায়কসকলে বিধানসভাৰ বাহিৰে আমাক লগ কৰাৰ ক্ষেত্ৰত অঘোষিত বেন কৰা আছে। অধ্যক্ষ ডাঙৰীয়া, নহ'লে তেওঁলোকৰ টিকট কাটা যাব। তেখেতলোকৰ দিল্লীত থকা ব্যক্তিগৰাকী অসমলৈ মাজে মাজে আহে। অধ্যক্ষ ডাঙৰীয়া, কংগ্ৰেছৰ এমএলএ সকলক কাঢ়া নিৰ্দেশ দিয়া আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ আহিব নালাগে, আমাৰ ওচৰলৈকে আহিব নালাগে। গতিকে অধ্যক্ষ ডাঙৰীয়া, ভোক মোৰ লাগিছেনে নাই মইতো মাক ক'ব লাগিব, তেতিয়াহে মোৰ ভাত সাজ বনাই দিব। সেয়ে ৰাজ্যৰ 102টা সমষ্টিৰ তুলনাত বহু ক্ষেত্ৰত পৃথক 19টা বিধানসভা সমষ্টি, য'ত আছে কংগ্ৰেছৰ বিধায়ক। বাট পথৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যা আছে সমষ্টিসমূহত। পিছে এই সমষ্টিসমূহত দুৰাৱস্থাৰ আঁৰত আন কোনো নহয়, স্থানীয় বিধায়কৰ ভুলৰ বাবেই সমষ্টিসমূহ অনুন্নত বুলি ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই। স্থানীয় বিধায়কে অৱগত নকৰে বিভাগীয় মন্ত্ৰীক সমষ্টিসমূহৰ সমস্যা। বিভাগীয় মন্ত্ৰীক অৱগত নকৰাৰ বাবে দূৰ নহয় সমষ্টিবাসীৰ বিভিন্ন সমস্যা। কংগ্ৰেছ এমএলএ থকা সমষ্টিসমূহত অলপ ডেভেলপমেণ্টৰ ক্ষেত্ৰত চাফাৰ কৰিছে মস্তিকাৰ নকৰোঁ। ভুলটো আমাৰ নহয়, ভুলটো তেওঁলোকৰ, কাৰণ তেওঁলোকে দিল্লীস্থ মাজে মাজে অসমলৈ অহা নেতাগৰাকীকটো সন্তুষ্ট কৰিবই লাগিব, নহ'লে তেওঁলোকৰ টিকটত কেঁচি লগাই দিয়ে। গতিকে তেওঁলোক আমাৰ তালৈ নাহে। মানে কাৰ প্ৰথমে এনাউন্স হ'ল অধ্যক্ষ ডাঙৰীয়া, যোন আমাৰ তালৈ একেবাৰে নাহা হৈ গ'ল, যাৰ পেণ্ডিং হ'ল অলপ অলপ সমষ্টি কামৰ কাৰণে আমাৰ তালৈ আহে। গতিকে অধ্যক্ষ ডাঙৰীয়াক আমি যথেষ্ট কৰিছোঁ যদিও তাত অলপ চাফাৰ হৈছে। সিদিনা অধ্যক্ষ ডাঙৰীয়া চামগুৰিলৈ গ'লো, বিধায়ক পলাই পত্ৰন। অধ্যক্ষ ডাঙৰীয়াক সেইদিনাৰ কথা আমাক একো ইনফৰমেশ্যন দিয়া মই নিজে মাতিছিলোঁ আপোনাক। স্থানীয় বিধায়কৰ এনে সমস্যা আঁতৰাবলৈ কংগ্ৰেছী বিধায়কক তাবিজ দিব মন্ত্ৰী পীযুষ হাজৰিকাই, যাতে গৌৰৱ গগৈৰ ভোট নাথাকে কংগ্ৰেছৰ 19 বিধায়কৰ গাত। দিল্লীস্থ গুৱাহাটীলৈ মাজে মাজে আহা, নিজৰ সমষ্টিত এদিন থাকি দিল্লীত সংসদত ডাঙৰ ডাঙৰ ভাষণ দি থকা মানুহজনে যদি তেখেতলোকৰ ওপৰত ব্যৱস্থা লয়, তেওঁলোকে যদি আমাৰ লগত যোগাযোগ কৰে আৰু কাম হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ আৰু কাম কৰিব। মাত্ৰ তেওঁলোকৰ এই ভয়টো কেনেকৈ ভাগিব পাৰি তাৰ তাবিজ এটা উলিয়াব লাগিব। পিছে মন্ত্ৰী পীযুষ হাজৰিকাই কৰা এই অভিযোগ খণ্ডন কৰিলে বিৰোধী দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে। চৰকাৰে সমদৃষ্টিৰে চালে নিশ্চয় উন্নয়ন হ'ব বিৰোধী বিধায়ক থকা সমষ্টিটো। এই কথাবিলাক সঁচা নহয়। কোনোবা এমএলএ যাব পৰা নাই, হয়তো তেওঁৰ বেলেগ প্ৰগ্ৰাম আছিল কাৰণে যাব পৰা নাই, কিন্তু এইটো তেওঁলোকৰ মন কৰা কথা। না, কাম বিচাৰি কিয় নাযাব? কাম বিচাৰি যোৱা আচলতে তেওঁলোকৰ দিয়াৰ মতলব নাই। বিৰোধীৰ বিধায়ক থকা সমষ্টিত উন্নয়ন নকৰি ফালৰি কটাৰ চেষ্টা কৰিছে পীযুষ হাজৰিকাই। এই মন্তব্য কৰিলে চেঙাৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম আহমেদে। এনেদৰে কংগ্ৰেছ বিধায়ক থকা সমষ্টিৰ উন্নয়নক লৈ দুই মেৰুত দেখা গ'ল শাসক আৰু বিৰোধী। বুলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।